মৰমৰ ছাত্ৰ-ছাত্ৰীসকল পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এইটো ভিডিঅ'ত আমি আলোচনা কৰিম ক্লাছ 6ৰ সমাজ বিজ্ঞানৰ পাঠ 7 অসম জলবায়ু প্ৰাকৃতিক উদ্ভিদ বন্যপ্ৰাণী আৰু কৃষি এই পাঠটিৰ অনুশীলনী প্ৰশ্নোত্তৰসমূহ গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিবা আৰু ছাত্ৰ-ছাত্ৰীসকল এইটো নতুন কিতাপ হয় গতিকে তোমালোকে যদি এইটো ভিডিঅ' শেষলৈকে চোৱা তেনেহ'লে ইয়াতে গোটেইকেইটা প্ৰশ্নৰ উত্তৰ পাই যাবা। তোমালোকেতো জানাই নতুন কিতাপ আৰু পুৰণি কিতাপৰ অনুশীলনীৰ প্ৰশ্নকেইটাৰ মাজত বহুত পাৰ্থক্য আছে গতিকে তোমালোকে এইটো ভিডিঅ' চালে ইয়াতে গোটেইকেইটা প্ৰশ্নৰ উত্তৰ পাই যাবা। ছাত্ৰ-ছাত্ৰীসকল এইটো হৈছে তোমালোকৰ অনুশীলনী। তোমালোকক 1 নম্বৰ দিছে উত্তৰ লিখা। ক অসমৰ একেবাৰে পশ্চিম সীমাত অৱস্থিত ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি? খ চিৰসেউজীয়া উদ্ভিদৰ প্ৰধান বৈশিষ্ট্য কি? গ মানাহ ৰাষ্ট্ৰীয় উদ্যান কোন জিলাত অৱস্থিত? গ প্ৰাকৃতিক উদ্ভিদ বুলিলে কি বুজা? তো বলা আগতে এই প্ৰশ্নকেইটাৰ উত্তৰ চাই লওঁ। ছাত্ৰ-ছাত্ৰীসকল তোমালোকক 1 নম্বৰত ক'ত দিছে অসমৰ একেবাৰে পশ্চিম সীমাত অৱস্থিত ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি? তোমালোকে ইয়াৰ উত্তৰত লিখিবা অসমৰ একেবাৰে পশ্চিম সীমাত অৱস্থিত ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম হ'ল মানাহ। মানাহ ৰাষ্ট্ৰীয় উদ্যানখন অসমৰ একেবাৰে পশ্চিম সীমাত অৱস্থিত। ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, এক্সামত আহিব পাৰে গতিকে মুখস্থ কৰি পেলাবা। অ'কে, তো এতিয়া খত চোৱা। তোমালোকক খত দিছে চিৰসেউজীয়া উদ্ভিদৰ প্ৰধান বৈশিষ্ট্য কি? উত্তৰটোত লিখিবা চিৰসেউজীয়া উদ্ভিদৰ প্ৰধান বৈশিষ্ট্য হ'ল বা হৈছে ইহঁতৰ পাত সদায় সেউজীয়া হৈ থাকে। চিৰ মিন্স কি? চিৰ মিন্স সদায়, সেউজীয়া মিন্স কি? সেউজীয়া মিন্স সেউজীয়া, চিৰসেউজীয়া অৰ্থাৎ চিৰসেউজীয়া উদ্ভিদৰ পাতবোৰ কি হৈ থাকে? সদায় সেউজীয়া হৈ থাকে। অ'কে, একেবাৰে ইজি হয়, মুখস্থ কৰি ৰাখিবা, এইবিলাক এক্সামত আহি থাকে। গত দিছে মানাহ ৰাষ্ট্ৰীয় উদ্যান কোন জিলাত অৱস্থিত? ইয়াৰ উত্তৰত লিখিবা মানাহ ৰাষ্ট্ৰীয় উদ্যান বাক্সা আৰু চিৰাং জিলাত অৱস্থিত। মানাহ ৰাষ্ট্ৰীয় উদ্যানখনৰ কিছু অংশ বাক্সা জিলাত অৱস্থিত, বাক্সা জিলাত পৰিছে আৰু কিছু অংশ চিৰাং জিলাত পৰিছে। গতিকে ইয়াৰ উত্তৰটোত লিখিবা মানাহ ৰাষ্ট্ৰীয় উদ্যান বাক্সা আৰু চিৰাং জিলাত অৱস্থিত। অ'কে, স্পেলিং মিষ্টেক নকৰিবা, কেয়াৰফুলি লিখিবা, লাহে লাহে লিখিবা। অ'কে, হেণ্ডৰাইটিং ভাল কৰিবলৈ চেষ্টা কৰিবা। তোমালোকক গত দিছে প্ৰাকৃতিক উদ্ভিদ বুলিলে কি বুজা? ইয়াৰ উত্তৰত লিখিবা মানুহৰ প্ৰভাৱ নপৰাকৈ বা লালন পালন নোপোৱাকৈ প্ৰাকৃতিকভাৱে ডাঙৰ দীঘল হোৱা গছ গছনিকে প্ৰাকৃতিক উদ্ভিদ বোলা হয়। অ'কে, মানুহৰ লালন পালন নোপোৱাকৈ যিবোৰ গছ গছনি ডাঙৰ দীঘল হয় তেনেবোৰ গছ গছনি কি বুলি কোৱা হয়? প্ৰাকৃতিক উদ্ভিদ বুলি কোৱা হয়। অ'কে, ইয়াতে তোমালোকৰ 1 নম্বৰ প্ৰশ্নৰ উত্তৰকেইটা আলোচনা কৰা শেষ হ'ল। মই উত্তৰকেইটা আকৌ দেখাই দি আছোঁ, তোমালোকে ভিডিঅ'টো প'জ কৰি উত্তৰকেইটা লিখি ল'বা। অ'কে, তো এতিয়া ব'লা কুৱেশ্যন 2ত চাওঁ। ছাত্ৰ-ছাত্ৰীসকল তোমালোকক কুৱেশ্যন 2ত দিছে চমু উত্তৰ লিখা। তো ইয়াত 7টা প্ৰশ্ন দিছে, প্ৰশ্নকেইটাৰ উত্তৰ লিখিবলৈ দিছে চমুকৈ, বাট উত্তৰকেইটা অলপ লং হ'ব, বাট তোমালোকে চিন্তা নকৰিবা, এই প্ৰশ্নকেইটাৰ উত্তৰ যিমান চমুকৈ সম্ভৱ মই লিখি থৈছোঁ, টাইপ কৰি থৈছোঁ। তো আগতে বলা প্ৰশ্নকেইটা চাই লওঁ, তাৰপিছত উত্তৰকেইটা আলোচনা কৰিম। তোমালোক ক'ত দিছে জলবায়ু বুলিলে কি বুজা? খ অসমৰ প্ৰধান ঋতু কেইটা আৰু কি কি? গ বৰ্ষাকাল ধান খেতিৰ বাবে উপযোগী হোৱাৰ কাৰণ কি? ঘ কৃষিৰ লগত জলবায়ুৰ সম্পৰ্ক কেনেধৰণৰ? গ চিৰসেউজীয়া উদ্ভিদ আৰু পৰ্ণপাতী উদ্ভিদৰ প্ৰধান পাৰ্থক্যসমূহ কি কি? প্ৰথম চ গছ গছনি আমাক কিয় লাগে আলোচনা কৰা। দ্বিতীয় চ গছ গছনি আৰু বন্যপ্ৰাণী সংৰক্ষণৰ প্ৰয়োজনীয়তা কি আলোচনা কৰা। ছাত্ৰ-ছাত্ৰীসকল তোমালোকক কুৱেশ্যন 2ৰ ক'ত দিছিলে জলবায়ু বুলিলে কি বুজা? ইয়াৰ উত্তৰত লিখিবা একোটা অঞ্চলৰ কমেও 50 বছৰৰ সূৰ্যৰ পোহৰ, বায়ুৰ উষ্ণতা আৰু চাপ, বতাহ, বৰষুণ, আৰ্দ্ৰতাৰ গড় অৱস্থাটোক সেই অঞ্চলৰ জলবায়ু বোলে। ছাত্ৰ-ছাত্ৰীসকল ইয়াৰ উত্তৰটো তোমালোকে যদি এইদৰে লিখা একোটা অঞ্চলৰ কমেও 50 বছৰৰ বতৰৰ গড় অৱস্থাটোক সেই অঞ্চলৰ জলবায়ু বুলি কোৱা হয়, তথাপিও উত্তৰটো শুদ্ধ হ'ব, বা তেতিয়া তোমালোকৰ বতৰৰ কনচেপ্টটো ক্লিয়াৰ হৈ থাকিব লাগিব। যদি তোমালোকে বতৰ বুলিনো কি বুজা, বতৰৰনো অৰ্থ কি যদি সেইটো নাজানা, তেনেহ'লে জলবায়ুৰ ডেফিনেশ্যনটো অৰ্থাৎ জলবায়ুৰ সংজ্ঞাটো বুজি পোৱাত তোমালোকৰ অসুবিধা হৈ যাব। গতিকে তোমালোকে উত্তৰটো এইদৰে লিখিবা একোটা অঞ্চলৰ কমেও 50 বছৰৰ সূৰ্য পোহৰ, বায়ুৰ উষ্ণতা আৰু চাপ, বতাহ, বৰষুণ, আৰ্দ্ৰতাৰ গড় অৱস্থাটোক সেই অঞ্চলৰ জলবায়ু বুলি কোৱা হয় বা জলবায়ু বোলে। অ'কে, এতিয়া খত চোৱা। তোমালোকক খত দিছে অসমৰ প্ৰধান ঋতু কেইটা আৰু কি কি? ইয়াৰ উত্তৰত লিখিবা অসমৰ প্ৰধান ঋতু 4টা। অসমৰ প্ৰধান ঋতু কেইটা? 4টা। সেইকেইটা হ'ল গ্ৰীষ্ম, বৰ্ষা, শৰৎ আৰু শীত।
অসমৰ এনে ঋতু ছটা বাট অসমৰ প্ৰধান ঋতু হৈছে চাৰিটা। যদি এক্সামত আহে যে অসমৰ প্ৰধান ঋতু কেইটা, তেনেহ'লে ন' ডাউট উত্তৰটোত লিখিবা অসমৰ প্ৰধান ঋতু চাৰিটা। সেইকেইটা হ'ল গ্ৰীষ্ম, বৰ্ষা, শৰৎ আৰু শীত। বহুতে এইটো ভুল কৰে। যদি প্ৰশ্নত আহে যে অসমৰ প্ৰধান ঋতু কেইটা, তেতিয়াহ'লে সিহঁতে লিখে যে অসমৰ প্ৰধান ঋতু ছয়টা। সেইকেইটা হ'ল গ্ৰীষ্ম, বৰ্ষা, শৰৎ, হেমন্ত, শীত আৰু বসন্ত। এই হেমন্ত আৰু বসন্ত এই ঋতু দুটাক প্ৰধান ঋতুৰ শাৰীত ধৰা নহয়। গতিকে যদি কুৱেশ্যনটো এনেদৰে আহে অসমৰ প্ৰধান ঋতু কেইটা, তেনেহ'লে ন' ডাউট তোমালোকে লিখিবা অসমৰ প্ৰধান ঋতু চাৰিটা। সেইকেইটা হ'ল গ্ৰীষ্ম, বৰ্ষা, শৰৎ আৰু শীত। অ'কে, তেনেহ'লে উত্তৰটো শুদ্ধ হ'ব, নহ'লে উত্তৰটো ভুল হৈ থাকিব। অ'কে, এতিয়া গত চোৱা। তোমালোকক গত দিছে বৰ্ষাকাল ধান খেতিৰ বাবে উপযোগী হোৱাৰ কাৰণ কি? ইয়াৰ উত্তৰত লিখিবা বৰ্ষাকালত অসমত দক্ষিণ পশ্চিম মৌচুমী বতাহৰ ফলত যথেষ্ট বৰষুণ হয় আৰু সেই সময়ত ইয়াৰ উষ্ণতাও বেছি থাকে। সেয়েহে বৰ্ষাকাল ধান খেতিৰ বাবে উপযোগী। ধান খেতিৰ বাবে বৰষুণ আৰু উষ্ণতাৰ যথেষ্ট প্ৰয়োজন, আৰু যিহেতু বৰ্ষাকালত যথেষ্ট বৰষুণ হয় আৰু উষ্ণতাও বেছি থাকে, সেইকাৰণে বৰ্ষাকাল ধান খেতিৰ বাবে উপযোগী। অ'কে, উত্তৰটো ভালকৈ লিখিবা। মই যিমান চমুকৈ সম্ভৱ মই উত্তৰকেইটা লিখিছোঁ, টাইপ কৰিছোঁ। অ'কে, গত দিছে কৃষিৰ লগত জলবায়ুৰ সম্পৰ্ক কেনেধৰণৰ? ইয়াৰ উত্তৰত লিখিবা কৃষিৰ লগত জলবায়ুৰ যথেষ্ট সম্পৰ্ক আছে। জলবায়ু অনুসৰি খেতি বাতি হয়। অসমৰ ভূ-প্ৰাকৃতিক গঠন, মৌচুমী বতাহৰ প্ৰভাৱ, মাটি আদি কৃষিৰ বাবে উপযোগী বাবে অসমৰ জনসাধাৰণ প্ৰধানকৈ কৃষিৰ ওপৰত নিৰ্ভৰশীল। অ'কে, কৃষিৰ লগত জলবায়ুৰ যিটো সম্পৰ্ক সেইটো বৰ গভীৰ সম্পৰ্ক, কাৰণ জলবায়ু অনুযায়ী খেতি বাতি কৰা হয়। অসমৰ জলবায়ু কৃষিৰ বাবে উপযোগী হোৱাৰ বাবে অসমৰ জনসাধাৰণে কৃষি কৰে। অ'কে, এতিয়া তোমালোকে অংগত চোৱা। অংগত দিছে চিৰসেউজীয়া উদ্ভিদ আৰু পৰ্ণপাতী উদ্ভিদৰ পাৰ্থক্যসমূহ কি কি? ইয়াৰ উত্তৰত লিখিবা যিবোৰ উদ্ভিদৰ ডালপাত সদায় সেউজীয়া হৈ থাকে তাকে চিৰসেউজীয়া উদ্ভিদ বোলে। আনহাতে যি উদ্ভিদৰ বছৰটোৰ ভিতৰত এবাৰ সকলোবোৰ পাত সৰি যায় আৰু কিছুদিনৰ পিছত পুনৰ কুঁহিপাত ওলায় তাকে পৰ্ণপাতী উদ্ভিদ বোলে। অ'কে, তো ইয়াত কৈছে যে চিৰসেউজীয়া উদ্ভিদৰ পাতবোৰ সদায় সেউজীয়া হৈ থাকে। আনহাতে যিবোৰ পৰ্ণপাতী উদ্ভিদ আছে, সেই পৰ্ণপাতী উদ্ভিদৰ পাতবোৰ বছৰত এবাৰ সৰি পৰে, অৰ্থাৎ সৰি যায় আৰু কিছুদিনৰ পিছত পুনৰ কুঁহিপাত ওলায়। অ'কে, তো এইটোৱে আছিলে পাৰ্থক্য চিৰসেউজীয়া উদ্ভিদ আৰু পৰ্ণপাতী উদ্ভিদৰ মাজৰ। এতিয়া প্ৰথম চত চোৱা। গছ গছনি আমাক কিয় লাগে আলোচনা কৰা। ইয়াৰ উত্তৰত লিখিবা উদ্ভিদ আমাৰ বাবে প্ৰচুৰভাৱে ব্যৱহাৰ হোৱাবিধ প্ৰাকৃতিক সম্পদ। উদ্ভিদ হৈছে প্ৰাকৃতিক সম্পদ বা প্ৰকৃতিয়ে দিয়া সম্পদ, যি সম্পদ আমি প্ৰচুৰভাৱে ব্যৱহাৰ কৰি থাকোঁ। গছ গছনিয়ে এৰি দিয়া অক্সিজেন গেছ আমি উশাহত লওঁ, আৰু আমি নিশাহত যি কাৰ্বন ডাই অক্সাইড গেছ এৰি দিওঁ, সেই কাৰ্বন ডাই অক্সাইড গেছ উদ্ভিদে কি কৰে সালোক সংশ্লেষণ প্ৰক্ৰিয়াত ব্যৱহাৰ কৰিবৰ কাৰণে শুহি লয়। গছ গছনিৰ বাবেই আমাৰ বায়ুমণ্ডলৰ প্ৰদূষণ নিয়ন্ত্ৰণ হয়। গছ গছনিয়ে কি কৰে আমাৰ বায়ুমণ্ডলৰ প্ৰদূষণ নিয়ন্ত্ৰণ কৰি ৰাখে। ইয়াৰ উপৰি গছৰ শিপাই মাটিত খামুচ মাৰি ধৰি ভূমিক্ষয় ৰোধ কৰে। তো ইয়াৰ উপৰিও কি কৰে গছ গছনিৰ শিপাই মাটিত খামুচ মাৰি ধৰি ভূমিক্ষয় অৰ্থাৎ মাটি ক্ষয় ৰোধ কৰে। গতিকে গছ গছনি আমাৰ বাবে যথেষ্ট প্ৰয়োজনীয়। তোমালোকক দ্বিতীয় চত দিছে গছ গছনি আৰু বন্যপ্ৰাণী সংৰক্ষণৰ প্ৰয়োজনীয়তা কি আলোচনা কৰা। ইয়াৰ উত্তৰটোত লিখিবা জনসংখ্যা বাঢ়ি অহাৰ লগে লগে খেতি বাতি কৰিবৰ বাবে নগৰ চহৰ আদি স্থাপনৰ বাবে অধিক ঠাইৰ আৱশ্যক হৈ পৰিছে। ফলত যধে মধে গছ গছনি কাটিছে, জীৱ জন্তু হত্যা কৰিছে। বৰ্তমান সময়ত প্ৰাকৃতিক উদ্ভিদৰ লগতে বন্যপ্ৰাণী জীয়াই থকাৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি কৰিছে। সেয়ে গছ গছনি আৰু বন্যপ্ৰাণী সংৰক্ষণ কৰাটো যথেষ্ট প্ৰয়োজনীয়। তো ছাত্ৰ ছাত্ৰীসকল ইয়াতেই কুৱেশ্যনটোৰ প্ৰশ্নকেইটাৰ উত্তৰ আলোচনা কৰা হ'ল। এতিয়া ব'লা কুৱেশ্যন 3 চাওঁ। কুৱেশ্যন 3 কি দিছে। ছাত্ৰ ছাত্ৰীসকল তোমালোকক 3 দিছে খালী ঠাই পূৰ কৰা। তো ইয়াত 7টা বাক্য দিছে। এই খালী ঠাইবিলাক উপযুক্ত শব্দ বহুৱাই পূৰ কৰিব লাগে। তো এই চেণ্টেঞ্চ কেইটাবাৰ চাই লোৱা। ছাত্ৰ ছাত্ৰীসকল তোমালোকক 3 দিছিলে খালী ঠাই পূৰ কৰা। অ'কে, তোমালোকৰ প্ৰথম প্ৰশ্নটো আছিল কোনো এটা অঞ্চলৰ কমেও 50 বছৰৰ সূৰ্যৰ পোহৰ, উষ্ণতা, বায়ুৰ চাপ, বৃষ্টিপাত আদিৰ গড় অৱস্থাকে দেশ বুলি কোৱা হয়। উত্তৰটো হ'ব জলবায়ু বুলি কোৱা হয়।
যদি কোনোবাই প্ৰশ্ন সোধে জলবায়ু বুলিলে কি বুজা, উত্তৰটো লিখিবা কোনো এটা অঞ্চলৰ কমেও 50 বছৰৰ সূৰ্যৰ পোহৰ, উষ্ণতা, বায়ুৰ চাপ, বৃষ্টিপাত আদিৰ গড় অৱস্থাকে জলবায়ু বুলি কোৱা হয়। অ'কে, ধুনীয়াকৈ উত্তৰটো লিখিবা। তোমালোকক খত দিছে জলবায়ুৰ বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি অসমত বছৰটোক ডেইজ ঋতুত ভাগ কৰিব পাৰি। উত্তৰটো হ'ব 4টা। জলবায়ুৰ বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি অসমত বছৰটোক 4টা ঋতুত ভাগ কৰিব পাৰি। গত দিছে ভাৰতৰ চাহ উৎপাদনৰ ক্ষেত্ৰত অসমৰ স্থান ডেইজ। উত্তৰটো হ'ব প্ৰথম। ভাৰতত যি 28খন ৰাজ্য আছে, এই 28খন ৰাজ্যৰ ভিতৰত অসমত আটাইতকৈ বেছি চাহ উৎপন্ন হয়। গতিকে ভাৰতৰ চাহ উৎপাদনৰ ক্ষেত্ৰত অসমৰ স্থান প্ৰথম। গত দিছে ডেইজ বতাহৰ বাবে বৰ্ষাকালত অসমত প্ৰচুৰ পৰিমাণে বৰষুণ হয়। উত্তৰটো হ'ব দক্ষিণ পশ্চিম মৌচুমী বতাহৰ বাবে বৰ্ষাকালত অসমত প্ৰচুৰ পৰিমাণে বৰষুণ হয়। অ'কে, উত্তৰ দি তোমালোকে লিখিবা দক্ষিণ পশ্চিম মৌচুমী বতাহ। বহুতে লিখে কেৱল মৌচুমী বতাহ। ইয়াতো দক্ষিণ পশ্চিম মৌচুমী বতাহ হ'ব পাৰে, উত্তৰ দক্ষিণ মৌচুমী বতাহ হ'ব পাৰে, তাৰপিছত পূব উত্তৰ মৌচুমী বতাহ হ'ব পাৰে। তো সেইটো মেনশ্যন কৰিব লাগিব যে কোনটো মৌচুমী বতাহ। অ'কে, চ' তোমালোকে লিখিবা দক্ষিণ পশ্চিম মৌচুমী বতাহ, নহ'লে কিন্তু উত্তৰটো ভুল হ'ব। অংগত দিছে বৰ্তমান অসমত মুঠ ডেইজখন অভয়াৰণ্য আছে। উত্তৰত লিখিবা 17খন। বৰ্তমান অসমত মুঠ 17খন অভয়াৰণ্য আছে। অ'কে, প্ৰথম চত দিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দেশৰ বাবে বিখ্যাত। উত্তৰটো হ'ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এশিঙীয়া গড়ৰ বাবে বিখ্যাত। উত্তৰটো হ'ব এশিঙীয়া গড়। দ্বিতীয় চত দিছে শীতকালত দিন ছুটি আৰু ৰাতি ডেইজ হয়। উত্তৰটো হ'ব শীতকালত দিন ছুটি আৰু ৰাতি কি হয়, দীঘল হয়। গতিকে উত্তৰটোত লিখিবা দীঘল। তোমালোকক 4ত দিছে শুদ্ধ উত্তৰটো বাছি উলিওৱা। তো ইয়াত 5টা কুৱেশ্যন আছে। তো ইয়াৰ পৰা এই অপশ্যনবিলাকৰ পৰা শুদ্ধ অপশ্যনবিলাক বাছি উলিয়াব লাগে, শুদ্ধ উত্তৰবিলাক। অ'কে, তোমালোকক 4ত দিছে শুদ্ধ উত্তৰটো বাছি উলিওৱা। ক, পৃথিৱীৰ ভিতৰত সৰ্বোচ্চ বৰষুণ হোৱা ঠাইখন হ'ল 1 চেৰাপুঞ্জী, 2 মৌচিনৰাম, 3 শ্বিলং। শুদ্ধ উত্তৰটো হ'ব মৌচিনৰাম। অ'কে, এতিয়া খত চোৱা। তোমালোকক খত দিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অসমৰ কোন জিলাত অৱস্থিত? 1 গোলাঘাট, 2 যোৰহাট, 3 মৰিগাঁও, 4 কামৰূপ। শুদ্ধ উত্তৰটো হ'ব গোলাঘাট। গত দিছে এবছৰত একোবাৰকৈ নিজৰ পাত সলোৱা উদ্ভিদবিধ হ'ল 1 পৰ্ণপাতী, 2 চিৰসেউজীয়া, 3 তৃণভূমি। শুদ্ধ উত্তৰটো হ'ব পৰ্ণপাতী। গত দিছে উদ্ভিদে এৰি দিয়া গেছবিধৰ নাম কাৰ্বন ডাই অক্সাইড, অক্সিজেন, নাইট্ৰজেন। উত্তৰটো হ'ব অক্সিজেন। উদ্ভিদে সালোক সংশ্লেষণ প্ৰক্ৰিয়াত অক্সিজেন গেছ নিৰ্গত কৰে। ছাত্ৰ ছাত্ৰীসকল, তোমালোকক কুৱেশ্যন 5ত দিছে সমভূমি অঞ্চলৰ কৃষি আৰু পাহাৰীয়া অঞ্চলৰ কৃষিৰ মাজত কি কি পাৰ্থক্য আছে লিখা। তো তোমালোকে ইয়াৰ উত্তৰত লিখিবা সমভূমি অঞ্চলৰ সমান ঠাইত ঋতুভেদে বহুতো খেতি কৰা হয়, যেনে ধান, মৰাপাট, জিকা, ঘেঁহু, সৰিয়হ আদি। আনহাতে পাহাৰীয়া অঞ্চলৰ এঢলীয়া ঠাইত গম, আলু, কচু আৰু ফল মূলৰ খেতি কৰা হয়। অ'কে, 6ত দিছে প্ৰকল্প। তোমালোকৰ চাৰিওফালে পোৱা যিকোনো 6টা চৰাইৰ নাম তালিকাভুক্ত কৰাৰ লগতে তলত দিয়া বিষয় অনুসাৰে টোকা প্ৰস্তুত কৰা। ক, চৰাইৰ ৰং, খ, চৰাইৰ বাসৰ ধৰণ, গ, খোৱা খাদ্য, ঘ, মাত, ঙ, আন বৈশিষ্ট্যসমূহ। তো ছাত্ৰ ছাত্ৰীসকল, ইয়াৰ উত্তৰটো তোমালোকে নিজে নিজে কৰিবলৈ চেষ্টা কৰিবা। তো ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবা। আজিৰ ভিডিঅ'টো ইমান আছিলে, পৰৱৰ্তী ভিডিঅ'ত আকৌ লগ পাম। আজিৰ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।